কৰ্মৰ ফল হিচাপ নিকাচ কৰাৰ পিছত পোৱা যায়। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, যিকোনো কৰ্মৰ ফল লগালগ কেতিয়াও পোৱা নাযায়। প্ৰথমতে কৰ্ম কৰা হয়, তাৰপিছত হিচাপ নিকাচ হ'ব, তাৰপিছতহে ফলটো পোৱা যায়। বন্ধুসকল, আমি ক'তবা চাকৰি কৰিছোঁ, ক'তবা কাম কৰিছোঁ, মাহেকৰ মূৰত আমাক লগালগ দৰমহাটো দি নিদিয়ে। আমি কিমান দিন কামত গৈছোঁ, কিমান দিন কামত যোৱা নাই, আমি এডভান্স লৈছোঁ নেকি, আমি কেনেকুৱা ধৰণৰ কাম কৰিছোঁ, আমি কাম ভালকৈ কৰিছোঁ নে নাই, প্ৰত্যেকটো হিচাপ নিকাচ হ'ব। হিচাপ নিকাচ হোৱাৰ পিছতহে আমাৰ প্ৰাপ্য আমাক দিব, আমাৰ ফলটো আমাক দিয়ে, আমাক দৰমহা হিচাপে দিয়ে, হয়নে? ঠিক তেনেকৈ বন্ধুসকল, ঘৰত কোনোবা এজন মানুহক হাজিৰা দি পালে কামত লগাইছোঁ, কাম কৰিবলৈ লগাইছোঁ, আৰু সন্ধিয়া সময়ত মানুহজনক লগালগ আমি পইচাটো দি নিদিওঁ। মানুহজনক যে ঘৰত কাম লগালোঁ, যি কাম কৰিবলৈ দিলোঁ, সেই কামখিনি কৰিলে নে নাই, প্ৰত্যেকটো চাই চিতি হিচাপ নিকাচ কৰি তাৰপিছতহে সেই কাম কৰা মানুহজনৰ পইচাটো দিয়া হয়, প্ৰাপ্যটো দিয়া হয়, হয়নে? ঠিক তেনেকৈ বন্ধুসকল, ঈশ্বৰে ব্ৰহ্মাণ্ডেও আমাৰ কৰ্মৰ ফল আমাক লগালগ নিদিয়ে। ঈশ্বৰেও ব্ৰহ্মাণ্ডেও আমাৰ কৰ্মৰ ফলৰ ওপৰত প্ৰথমতে হিচাপ নিকাচ কৰিব, আমাৰ কৰ্মৰ ওপৰত হিচাপ নিকাচ কৰিব, তাৰপিছতহে ফলটো দিয়ে, হয়নে? আমি কেনেকুৱা ধৰণৰ কৰ্ম কৰিছোঁ, আমাৰ ভাৱনা কেনেকুৱা, আমাৰ নিয়ত কেনেকুৱা, প্ৰত্যেকটো বস্তু হিচাপ নিকাচ কৰি ঈশ্বৰে ব্ৰহ্মাণ্ডে আমাক ফল দিয়ে। বন্ধুসকল, আমাৰ বহুতৰে মনত এনেকুৱা ভাৱ হয় যে আমিতো ভাল কৰ্ম কৰি আছোঁ, আমি সততাৰে কৰ্ম কৰি আছোঁ, কাকো অন্যায় কৰা নাই, কাকো হিংসা কৰা নাই, হয়নে? নিস্বাৰ্থভাৱে আমি নিজৰ কাম কৰি আছোঁ, তথাপিও আমি ফলটো কিয় নাপাওঁ? আমাৰ মনলৈ তেনেকুৱা ভাৱ আহে। বা কোনোবাই বেয়া কৰ্ম কৰি আছে, কিন্তু ইমানেই বেয়া কৰ্ম কৰি আছে যে তেওঁ যে বেয়া কৰ্মৰ ফল ভুগিব লাগে, সেইটো কিয় ভোগা নাই? আমাৰ মনলৈ তেনেকুৱা প্ৰশ্ন আহে। তো বন্ধুসকল, ঈশ্বৰে ব্ৰহ্মাণ্ডে কাকো অন্যায় নকৰে, হয়নে? সকলোৰে হিচাপ নিকাচ কৰি লয়। যি যেনেকুৱা কৰ্ম কৰিছে, প্ৰত্যেকটো কৰ্মৰ ওপৰত হিচাপ নিকাচ হ'ব। হিচাপ নিকাচ হোৱাৰ পিছতহে ফলটো দিয়ে। যেনেকৈ বন্ধুসকল, তিনিজন ব্যক্তি আছিলে। এজন ব্যক্তি, প্ৰথম ব্যক্তিজনে নিজৰ মা দেউতাকক শুশ্ৰূষা কৰে, সেৱা শুশ্ৰূষা কৰে, ধুনীয়াকৈ প্ৰতিপালন কৰে, মাক দেউতাকক প্ৰেম কৰে, মৰম কৰে, হয়নে? যি লাগে তাকে আনি দিয়ে, যি খাব বিচাৰে তাকে দিয়ে, যেনেকুৱা কাপোৰ পিন্ধাব লাগে তেনেকুৱা কাপোৰ পিন্ধায়, সুন্দৰকৈ ধুনীয়াকৈ ৰাখে মাক দেউতাকক, অকণো যাতে কষ্ট পাব নালাগে, এনেকুৱাকৈ সেৱা শুশ্ৰূষা কৰে প্ৰথমজন ব্যক্তি। নিস্বাৰ্থভাৱে মাত্ৰ মাক দেউতাকৰ প্ৰেম ভাল পোৱা, সেই শ্ৰদ্ধা ভক্তি ৰাখি পেলাই মাক দেউতাকক সেৱা শুশ্ৰূষা কৰে। দ্বিতীয়জন ব্যক্তিয়েও মা দেউতাকক ভালকৈ সেৱা শুশ্ৰূষা কৰে। যেনেকৈ প্ৰথমজনে কৰিছিলে তেনেকৈ দ্বিতীয়জনেও কৰে। দ্বিতীয়জনেও মা দেউতাকক যি লাগে তাকে আনি দিয়ে, যি বিচাৰে তাকে দিয়ে, মানে ভালকৈ মাত বোল কৰে, ধুনীয়াকৈ কথা বতৰা পাতে, মা দেউতাকৰ লগত সময় দিয়ে, ঠিক আছে, দ্বিতীয়জনেও দিয়ে। কিন্তু দ্বিতীয়জনৰ এটা স্বাৰ্থ আছে। দ্বিতীয়জনৰ এটা স্বাৰ্থ আছে যে তেওঁৰ সৰু ভায়েকো আছে বা ডাঙৰ ককায়েকো আছে, হয়নে? ঘৰৰ দুজন ল'ৰা, গতিকে তেওঁৰ স্বাৰ্থ এটাই যে মই যদি মা দেউতাকক ভালকৈ শুশ্ৰূষা কৰোঁ, ভালকৈ চোৱা চিতা কৰোঁ, ভালকৈ খাবলৈ দিওঁ, তো মা দেউতাকে মোক সম্পত্তিৰ ভাগটো বেছিকৈ দিব। তেওঁৰ সেই সম্পত্তিৰ স্বাৰ্থতে মাক দেউতাকক সেৱা শুশ্ৰূষা কৰে। তৃতীয়জন ব্যক্তি আকৌ মাক দেউতাকক সেই প্ৰথম আৰু দ্বিতীয়জনৰ সৈতে একে ধৰণে সেৱা শুশ্ৰূষা কৰে, ভালকৈ কাপোৰ কানি আনি দিয়ে, ভালকৈ খোৱা বোৱা দিয়ে, চব কৰে। কিন্তু সেই তৃতীয় ব্যক্তিজনৰ বাধ্যত পৰি কৰে। তেওঁ যে কৰিব লাগে সেইটো বাধ্যত পৰি পেলাই মাক দেউতাকক সেৱা শুশ্ৰূষা কৰে, কিন্তু মনৰ পৰা প্ৰেম, মানে অন্তৰৰ পৰা মাক দেউতাকক সেৱা শুশ্ৰূষা নকৰে, মাত্ৰ বাধ্যত পৰি। কিজনী কোনোবাই বাহিৰা মানুহে বেয়া ক'ব, মাক দেউতাকক অৱহেলা কৰিলে বেয়া ক'ব, সেই চিন্তা কৰি পেলাই বাধ্যত পৰি মাক দেউতাকক সেৱা শুশ্ৰূষা কৰে, হয়নে? মানুহক দেখুৱাই পেলাই। কিন্তু তেওঁৰ অন্তৰত এটাই ভাৱ যে কেতিয়া মাক দেউতাক এই পৃথিৱীৰ পৰা যায়, কেতিয়া যায় তাৰ হিচাপ কৰি থাকে।
তো এই তিনিজন ব্যক্তিৰ প্ৰথমজন ব্যক্তিয়ে নিস্বাৰ্থভাৱে দেউতাক মাকৰ প্ৰেমত ভাল পোৱা বা শ্ৰদ্ধা ভক্তিৰে মাক দেউতাকক সেৱা শুশ্ৰূষা কৰে, তেওঁৰ কোনো স্বাৰ্থ নাই। কিন্তু দুজন ব্যক্তিৰ মনত স্বাৰ্থ আছে, এজনৰ স্বাৰ্থ সম্পত্তিৰ আৰু এজনৰ স্বাৰ্থ বাধ্য, হয়নে? বাধ্যত পৰি মাক দেউতাকক মানে মানুহে বেয়া ক'ব বুলি বাধ্যত পৰি সেৱা শুশ্ৰূষা কৰি আছে। তো এই তিনিজনৰ ভিতৰত কোনজন শ্ৰেষ্ঠ হ'ব? প্ৰথম কৰ্ম, তাৰপিছত হিচাপ নিকাচ, তাৰপিছত ফল। এতিয়া কৰ্মটো কৰিছে মা দেউতাকক সেৱা শুশ্ৰূষা, তো কোনটো নিয়তত মানে হিচাপ নিকাচ হ'ব ন, কোনটো নিয়তত কৰিছে, কি ভাৱনাৰে কৰিছে, সেই তাৰ হিচাপ নিকাচ হ'ব, তাৰ পিছতহে ফলটো পাব, হয়নে? তো এই তিনিজনৰ প্ৰথমজনে ব্ৰহ্মাণ্ডৰ চকুত পৰিব, ব্ৰহ্মাণ্ডে ঈশ্বৰে তেওঁক যি বিচাৰে তাকে দিব, হয়নে? তেওঁৰ কৰ্মৰ ফল ভাল পাব। কিন্তু এই দুজনে যে নিজৰ স্বাৰ্থৰ বাবে মা দেউতাকক সেৱা শুশ্ৰূষা কৰিছিলে, মাত্ৰ মানুহক দেখুৱাই বা সম্পত্তিৰ লালসাত, সেই দুজনে তেওঁৰ কৰ্মৰ ফল বেলেগ পাব। তো সেই তিনিজনে কেনেকুৱা ধৰণৰ কৰ্মৰ ফল পাব, সেইটো প্ৰথম কৰ্ম হ'ব, তাৰপিছত হিচাপ নিকাচত কি হ'ব, তেওঁৰ নিয়ত কেনেকুৱা, হয়নে? তেওঁৰ ভাৱনা কেনেকুৱা, তেওঁ যে কি ভাৱনাৰে কৰ্মটো কৰিছে, কি নিয়তেৰে কৰ্মটো কৰিছে, সেই তাৰ হিচাপ নিকাচ হ'ব, তাৰপিছত কৰ্মৰ ফল পাব, হয়নে? তো বন্ধুসকল, ঈশ্বৰে কাকো অন্যায় নকৰে, সকলোকে সমান চকুৰে চায়, যোনে যেনেকুৱা কৰ্ম কৰিব তেনেকুৱাই ফল পাব, হয়নে? তো ধৰক বন্ধুসকল, ওচৰতে কোনোবা এগৰাকী যুৱতীৰ বিয়া ঠিক হৈছে বা কোনোবা এজন যুৱকৰ বিয়া ঠিক হৈছে, আৰু কোনোবা এজনে গৈ পেলাই তেওঁৰ বিয়াটো ভাঙি পেলালে, হয়নে? কিবা বেয়া কথা কৈ পেলাই ছোৱালীজনী আমুক, ল'ৰাটো তামুক, এইবিলাক কৈ পেলাই যুৱকজন বা ল'ৰাজন বা ছোৱালীজনীৰ যুৱতীগৰাকীৰ বিয়াটো ভাঙি দিলে। এতিয়া যে বিয়া ভাঙিলে সেই ব্যক্তিজনে সেই কৰ্মৰ ফলটো লগালগ পাব নেকি? কেতিয়াও নাপায়। কাৰণ সেই কৰ্মৰ ফলটো পাবৰ কাৰণে সেই ব্যক্তিজনৰ ল'ৰা ছোৱালী কিমান ডাঙৰ, হয়নে? বা সেই ব্যক্তিজনৰ ল'ৰা ছোৱালী যদি বিয়া পাতিলে, তেতিয়াহ'লে সেই কৰ্মৰ ফলটো সেই ব্যক্তিজনে ইয়াৰ পিছৰ জন্মত যেতিয়া তেওঁৰ ল'ৰা ছোৱালী হ'ব, সেই কৰ্মৰ ফল ভুগিব, হয়নে? তো বন্ধুসকল, যিকোনো কৰ্ম আমি কৰিলে ফলটো যে লগালগ পাম সেইটো নহয়, হয়নে? ঈশ্বৰে ব্ৰহ্মাণ্ডে এটা সময় নিৰ্ধাৰিত কৰে, আৰু সেই সময়মতেহে ফলটো পোৱা যায়, হয়নে? আমি যি আজি ফল ভুগি আছোঁ, আমি যেনেকুৱা পৰিস্থিতিত আছোঁ বা যি আমাৰ অৱস্থা, হয়নে? সেই প্ৰত্যেকটো কৰ্মৰ আমি হয়তো ইয়াৰ আগৰ জন্মত যি কৰ্ম কৰিছিলোঁ, হয়নে? পূৰ্ব জন্মতে আমাৰ যি কৰ্ম হৈছিলে, সেই কৰ্ম অনুপাতত এই ফলবিলাক ভুগি আছোঁ। কিন্তু আজিও যদি আমি বেয়া কৰ্ম কৰি আছোঁ, সেই বেয়া কৰ্মৰ ফলটো কিন্তু হিচাপ নিকাচ কৰি পেলাই হয়তো এই জন্মটো পাব পাৰোঁ, হয়তো ইয়াৰ পিছৰ জন্মটো পাব পাৰোঁ, হয়নে? কিন্তু কৰ্মৰ ফল ভুগিবই লাগিব, কৰ্মৰ ফল পাবই, মাত্ৰ হিচাপ নিকাচ হোৱাৰ পিছত পোৱা যায়, হয়নে? বন্ধুসকল, আমি কাকবা হিংসা কৰিছোঁ, কাকবা অন্যায় কৰিছোঁ, কাকবা যি কৰিছোঁ, সেইবিলাক যিখিনি বেয়া কৰ্ম কৰোঁ নহয়, সেই বেয়া কৰ্মৰ ফলবিলাকো আমি কিছুমান বস্তু লগালগ পাই যাওঁ, কিন্তু কিছুমান বস্তু আমাৰ থাকি যায়, মানে হিচাপ নিকাচ কৰোঁতে যদি দেৰি হয়, তেতিয়া এই জন্মত নাপায়, ইয়াৰ পিছৰ জন্মত পায়। তো এজন বন্ধুৱে মোক প্ৰশ্ন কৰিছিলে যে আগৰ জন্ম কোনে দেখিছে, ইয়াৰ পিছৰ জন্ম কোনে দেখিছে? তো বন্ধুসকল, আমি যদি আগৰ জন্ম দেখিলোহেঁতেন নহয়, হয়তো আমি আগৰ জন্মত যিখিনি পাপ কৰিছোঁ, যিখিনি বেয়া কৰ্ম কৰিছিলোঁ, সেই কৰ্মৰ কথা যদি আজি মনত পৰি থাকিলেহেঁতেন, আজি যদি আমি গম পালোহেঁতেন নহয়, তেতিয়া আমি আৰু ভয় খালোহেঁতেন। কাৰণ আমাৰ জীৱনটো পৰি আছে ন, আৰু সময় আছে আমাৰ। এতিয়া মোৰ ধৰক 48ৰ পৰা মই যিমান দিন জীয়াই থাকিম, সিমান দিনলৈকেতো মোৰ জীৱনটো পৰি আছে। তো সেই মই যদি আগৰ জন্মৰ গোটেই কথাখিনি মনত থাকে, তেতিয়াহ'লে মোৰতো মানে মই গম পাই যাম ন, মই যে আগৰ জন্মত এইটো বেয়া কাম কৰিছিলোঁ, তো এইটো ভুগিব লাগিব। তো সেই মানসিক অৱস্থাটো বেয়া হৈ নাযাবৰ কাৰণে ঈশ্বৰে
আমাৰ আগৰ জন্মৰ কথা মনত নেপেলায়, কিন্তু সেই আগৰ জন্মৰ যোনটো পূৰ্বজন্মৰ আমাৰ কৰ্ম, সেই কৰ্মবিলাক আমি ভুগিব লাগে, কিন্তু আমাক সেই জন্মৰ কথা এই জন্মত মনত নেপেলায় এটাৰ কাৰণে, যাতে আমি মানসিকভাৱে ভাঙি নপৰোঁ। হয়তো আমি আগৰ জন্মত পাপ কৰিছিলোঁ, বহুত বেয়া পাপ কৰিছিলোঁ, কিন্তু এই জন্মটো পোৱাৰ লগে লগে আমি হয়তো পুণ্য কাম কৰি আছোঁ, ভাল কাম কৰি আছোঁ, কিন্তু যদি মই জানি যাওঁ যে মোৰ আগৰ জন্মতো পাপ লেখা আছিলে, মই এইবাৰ এই জন্মত পুণ্য কৰিও তো ফল নাপাম, সেই ভাৱটো যদি আমাৰ মনলৈ আহি যায়, তেতিয়া আমি পুণ্য কাম নকৰা হ'ম, হয়নে? বা ভাল কাম নকৰা হ'ম, আমি চিন্তাত পৰি থাকিম, কি হ'ব মোৰ জীৱনটো, কি হ'ব। তো আজি যেতিয়া মই পুণ্য কৰি গৈ আছোঁ, মই ঈশ্বৰক চিন্তা কৰিছোঁ, মানুহক হিংসা নকৰোঁ, মানুহৰ প্ৰতি ভাল ভাৱ ৰাখোঁ, তেতিয়া কি হ'ব, আমাৰ সেই পূৰ্বজন্মৰ যোনটো আগৰ জন্মৰ যিখিনি পাপ আছিলে, সেই পাপখিনি লাহে লাহে অকণমান খণ্ডন হ'ব, হয়নে? তো সেইটো কাৰণে আমাক যে যিকোনো বস্তু আমাক ঘপকৈ ঈশ্বৰে নিদিয়ে নহয়, তো সেই পূৰ্বজন্মৰ লগত আমাৰ কিবা এটা সম্পৰ্ক থাকে, যে সেই বস্তুটো পাই গ'লে আমাৰ প্ৰব্লেম হ'ব পাৰে, তো সেইটো কাৰণে আমাক নিদিয়ে। তো সেই প্ৰত্যেকটো বস্তু হিচাপ নিকাচ কৰা হয়, হিচাপ নিকাচ কৰি পালে ঈশ্বৰে ব্ৰহ্মাণ্ডে আমাক কৰ্মৰ ফল দিয়ে, হয়নে? তো বন্ধুসকল, আমি সদায় সেইকাৰণে সৎ ভাৱনাৰে, সৎ চিন্তাৰে কৰ্ম কৰি যাব লাগে, সততাৰে কৰ্ম কৰি যাব লাগে। কেতিয়াও কাৰো প্ৰতি বেয়া ভাৱ ৰাখিব নালাগে, কাৰো প্ৰতি হিংসা ভাৱ ৰাখিব নালাগে, হয়নে? কাকো আমি হিংসা কৰিও আমি কেতিয়াও উন্নতি কৰিব নোৱাৰোঁ, কাকো বেয়া চকুৰে চাইও আমি উন্নতি কৰিব নোৱাৰোঁ। আমি সদায় সৎ ভাৱনা, সৎ চিন্তাৰে নিজৰ কৰ্মক গুৰুত্ব দি পেলাই নিজৰ কৰ্ম কৰি যাব লাগে, ঈশ্বৰৰ কৰ্ম কৰি যাব লাগে, ভগৱানৰ কৰ্ম কৰি যাব লাগে। কাক বা নিন্দা কৰা, কাক বা সমালোচনা কৰা, কাক বা বেয়াকৈ আঘাত লগাকৈ মন্তব্য কৰা, এই বস্তুবিলাকে নহয় আমাক অপকাৰ কৰে। আমাৰ পূৰ্বজন্মৰ যিখিনি কৰ্মৰ ফল থাকে নহয়, তাৰ লগত প্লাছ হৈ যায়, এটেচ হৈ যায়, আৰু এটেচ হৈ পেলাই এটা নতুন কৰ্ম উৎপন্ন হয়, আৰু সেই নতুন কৰ্মৰ পৰা আমাৰ যি মানে সমস্যা আহে, যি মানসিক অশান্তি আহে, যি আমি ৰাতি টোপনি নোহোৱা হৈ যায়, বা আমাৰ বিভিন্ন ধৰণৰ কাজিয়া পেচাল, বিভিন্ন ধৰণৰ কোনোবাই বেয়াকৈ আমাক কৈছে, বেয়াকৈ গালি পাৰিছে, এইবিলাক যে হয় নহয়, সেইটো কাৰণে হয় যে আমি এই জন্মটো যি কৰ্ম কৰি গৈ আছোঁ নহয়, সেই কৰ্মটো যদি বেয়া কৰ্ম হয়, আৰু আগৰ জন্মক বেয়া কৰ্মৰ প্লাছ হৈ পেলাই আমাৰ বেয়াখিনি হোৱা আৰম্ভ কৰে। সেইকাৰণে এই জন্মটো যে পাইছোঁ নহয় বন্ধুসকল, ঈশ্বৰৰ আশীৰ্বাদ, ঈশ্বৰৰ উপহাৰ হিচাপে লৈ পেলাই আমি সৎ কৰ্ম কৰিব লাগে, ভাল কৰ্ম কৰিব লাগে, হয়নে? মানুহৰ মনত যাতে আমি অকণমান সুখ দিব পাৰোঁ, মানুহৰ মনত যাতে অকণমান প্ৰেম ভাৱ দিব লাগে, মৰম দিব পাৰোঁ, সেই চিন্তা কৰিব লাগে, হয়নে? আৰু সৎ চিন্তা কৰি সৎ বিবেকেৰে আমি জীৱনটোক পাৰ কৰিব লাগে। এই জীৱনটো আমি খন্তেকীয়া আহে, আমি চিৰদিন এই সংসাৰত নাথাকোঁ, আমি এই সংসাৰৰ পৰা যাবই লাগিব। গতিকে এই যিকণ সময় আমি পাইছোঁ বন্ধুসকল, সেই সময়কণ আমাৰ বাবে বহুত মূল্যৱান। গতিকে সৎ কৰ্মৰে, সততাৰে এই জীৱনটোক পাৰ কৰি যাম, যাতে আমাৰ কৰ্মৰ ফলটো যেতিয়া পাম নহয়, যি হিচাপ নিকাচ হ'ব, সেই হিচাপ নিকাচত যাতে আমাৰ নিয়ত, আমাৰ ভাৱনা শুদ্ধ ওলায়, হয়নে? তো বন্ধুসকল, কৰ্মৰ ফল হিচাপ নিকাচ হোৱাৰ পিছতহে পোৱা যায়। কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিছে। তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো মই বহুত বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ, কাৰণ মই জানো, মোৰ বিশ্বাস আছে ঈশ্বৰৰ ওপৰত যেনেকৈ বিশ্বাস, আপোনালোকৰ ওপৰতো বিশ্বাস, যে এদিন নহয় এদিন মোৰ ভিডিঅ' চাব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।